স্বাগতম জনাইছো আপোনালোকক ভয়েস অফ ডেমক্ৰেসি লৈ আজি আমি লৈ আহিছো অনেক বিশেষ প্ৰতিবেদন অসম আৰক্ষীৰ অনেক বৃহৎ সাফল্য আবদ্ধ মৰ্ণাস্ত ব্যৱসায় আৰু অপহৰণৰ লগত জড়িত ৰেল আৰক্ষীৰ এজন বিষয়া অসম আৰক্ষীৰ হাতত নিহত হয় নিহত হোৱা বিষয়াজন কলনদীপ সিং সিন্ধু উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা অপহৰিত হোৱা অজিত দাসৰ প্ৰধান অভিযুক্ত আছিল তেওঁ লগতে ইতিমধ্যে জানিব পৰা মতে 2013 চনৰ নাগালেণ্ডৰ পৰা অসম হৈ বহিৰাজ্যলৈ মৰ্ণাস্ত ভৰবৰাহ কাৰ্যৰ লগত জড়িত আছিল কলনদীপ সিং সিন্ধু শুক্ৰবাৰে অৱশেষত অসম আৰক্ষীয়ে আটক কৰে যদিও আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰে কাৰ্বি আংলং জিলাৰ সদলি বনাঞ্চলত এই ঘটনা সংঘটিত হয় ইয়াত আঘাতপ্ৰাপ্ত বিষয়াসকলক ততালিকৈ চিকিৎসালয়লৈ ভৰ্তি কৰোৱা হয় পৰৱৰ্তী খবৰৰ বাবে চাবলৈ নাপাহৰিব ভয়েস অফ ডেমক্ৰেসি ধন্যবাদ